নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 8 অসমৰ সকলোবোৰ এক্সামৰ কাৰণে এই সিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ আপোনালোকে প্ৰথমৰ পৰা এই সিৰিজটো ফলো কৰিবলৈ ট্ৰাই কৰিব অসমীয়া ফিল্ম কিয় ডাইৰেক্টেড বাই অপৰূপ আগৰৱালা যি ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজা হয় বাৰ্লিন কিজ ফিল্ম ফেষ্টিভেলত বেষ্ট ফাৰ্ষ্ট টাইম ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছে আৰু এই ছবিখন নটসূৰ্য ফণী শৰ্মাৰ যি কিয় নাটক আছিলে তাৰ আধাৰত বনোৱা হৈছিল গতিকে মনত ৰাখিব ছবিখনৰ নাম বাৰ্লিন কিজ ফিল্ম ফেষ্টিভেলত বেষ্ট ফাৰ্ষ্ট টাইম ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছে আৰু ইয়াৰ ডাইৰেক্টৰ কোন হয় কাৰ নাটকৰ ওপৰত বেছ কৰি এই ছবিখন বনোৱা হৈছিল আৰু সেই কাৰণে আপোনালোকে লগতে ফণী শৰ্মাৰ বিষয়ে অলপমান চাই থক যাক আমি নটসূৰ্য বুলি জানো প্ৰথমে তেওঁ এজ এ ষ্টেজ এক্টৰ হিচাপে তেওঁৰ জীৱন আৰম্ভ কৰিছিল আৰু পিছত প্ৰথমবাৰৰ কাৰণে যে 1935ত অসমীয়া সিনেমা জয়মতী আহিছিল তাত লিড ভিলেন হিচাপে তেওঁ অভিনয় কৰিছিল গাঠি হাজৰিকা মনত ৰাখিব নটসূৰ্য ফণী শৰ্মা প্লেড দ্য লিড ভিলেন গাঠি হাজৰিকা ইন দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ইন 1935 ঠিক আছে আৰু জানি তেওঁক আমি নটসূৰ্য বুলি জানো লগতে তেওঁ চিৰাজ আৰু পিয়লি ফুকন এই দুখন ডাইৰেক্টও কৰিছে পৰিচালনাও কৰিছে অভিনয়ও কৰিছে ফণী শৰ্মাৰ কিছুমান সিনেমা আৰু কি ৰোল প্লে কৰিছিল হেতু লিখা হৈ আছে জয়মতীত গাঠি হাজৰিকা হিচাপে মেইন ভিলেন আছিল ঠিক আছে এটো বস্তু মনত ৰাখিব আৰু পিয়লি ফুকন তেওঁ নিজে ডাইৰেক্ট কৰিছিল আৰু তাতে পিয়লি ফুকন ৰোলটো প্লে কৰিছিল ঠিক আছে তাৰ পাছত মই এটা আপোনালোকক কুৱেশ্যন দিছো এই কুৱেশ্যনটো কৰিবলৈ ট্ৰাই কৰক ইয়াৰ লগতে জড়িত হয় কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস এন্ড সিলেক্ট দ্য কাৰেক্ট আনসাৰ বান থিয়েটাৰ was the first modern theater hall in Assam Ban Theatre was established in 1906 and was named after legendary King Bana. It is located in Jorhat. সকলোৱে ট্ৰাই কৰক নেক্সট ক্লাছত আমি ইয়াৰ আনসাৰ কৰি দিম কিন্তু প্ৰত্যেকজনে কৰক তাৰ পিছত ল্যান্ডস্লাইড কিলস 2 ইন ডিমা হাছাও এইখিনি সময়ত মেইনলি জুন জুলাই আগষ্ট বাৰিষাৰ সময়ত আমি যদি ভালদৰে মন কৰো ডিমা হাছাও ডিস্ট্ৰিক্টৰ বিভিন্ন ঠাইত সৰু বৰ ল্যান্ডস্লাইড আমি দেখি থাকো আৰু এনেকুৱা যাতে নহওক মানুহৰ মৃত্যু নহওক আমি ইটোই বিচাৰো সৰকাৰে যাতে ভালদৰে পদক্ষেপ লয় আৰ্লি ওয়াৰ্নিং সিস্টেম আনে ঠিক আছে গতিকে এনেকুৱা ঘটনা হয়তো কোনেও নিবিচাৰে কিন্তু ৰিসেন্টলি যদি চাই হাংগ্ৰুম ভিলেজ ডিমা হাছাওৰ হাংগ্ৰুম ভিলেজৰ এটা কনষ্ট্ৰাকচন সাইটত প্ৰচুৰ বৰষুণৰ কাৰণে ল্যান্ডস্লাইড হৈছে যত দুজন মানুহৰ মৃত্যু হৈছে 10 জন এতিয়াও সেই ল্যান্ডস্লাইডৰ তলত মানে ডেব্ৰিজৰ তলত সোমাই আছে বুলি অনুমান কৰা গৈছে 5 জন ইনজুৰ্ড হৈছে ঠিক আছে গতিকে হাংগ্ৰুম ভিলেজখন মনত ৰাখিব পাৰে আৰু আমিও বিচাৰো যে এনেকুৱা ঘটনা নহওক যি সকলৰ মৃত্যু হৈছে তেওঁলোকৰ যাতে আত্মাই শান্তি লাভ কৰে হেতু আমি প্ৰে কৰিম এন্ড নেক্সট টপিক আমি যাবলৈ বিচাৰিম কিন্তু আপোনালোকে এই যিবোৰ মেজৰ ঘটনা হয় ইনসিডেন্ট হয় তাৰ ঠাইবোৰৰ নাম এবাৰ চাই থৈ দিব কাৰণ এনেকুৱা কোৱেশ্যন আহি থাকে ঠিক আছে 2024-25 বৰ্ষৰ স্বচ্ছ সাৰ্ভেক্ষণ এৱাৰ্ড সমূহ এনাউন্স কৰা হৈছে ইয়াৰ বিষয়ে নিশ্চয় আপোনালোকে আগতে পঢ়িছে যে মিনিষ্ট্ৰি অফ Housing and Urban Affairs 2016 ত এই সাৰ্ভে ষ্টাৰ্ট কৰিছিল আন্ডাৰ দা স্বচ্ছ ভাৰত অভিযান আৰবান আৰু ইন পাৰ্টনাৰশ্বিপ উইথ কোৱালিটি কাউন্সিল অফ ইণ্ডিয়া QCI প্ৰত্যেক বছৰে বিভিন্ন শিতানত বিভিন্ন ক্যাটাগৰীত এই এৱাৰ্ডসমূহ প্ৰদান কৰা হয় যি স্বচ্ছ শহৰ এৱাৰ্ড আছে মেইনলি পাঁচটা পপুলেশন ক্যাটাগৰী দিয়া হয় more than 10 lakhs 3 to 10 lakhs হয় নে 50,000 to 3 lakhs এই ক্যাটাগৰী কিটাত কি কৰা হয় প্ৰদান কৰা হয় আৰু এবাৰ যদি চাই আহমেদাবাদ ভূপাল আৰু লখনৌ more than 10 lakhs category first second third rank পাইছে লগতে এটো মন কৰিব যে সুপাৰ স্বচ্ছ লিগ সিটিজ 2024-25 এটো কোনবোৰ সিটিক দিয়া হয় যিবোৰ সিটিয়ে ধৰক যোৱা 4-5 বছৰে টপ ৰেংক সমূহ পাই আছে তাতকৈ তলত যোৱা নাই 1 2 3 এনেকৈ মানে এটা কনস্ট্যান্ট থাকিবলৈ পাৰিছে সেই সিটিবোৰক সুপাৰ স্বচ্ছ লিগ সিটিজ এই ক্যাটাগৰীটোত অন্তৰ্ভুক্ত কৰা হৈছে আৰু লগতে প্ৰত্যেকখন ইউনিয়ন টেৰিটৰি বা ষ্টেটৰ যেটো টপ পাৰফৰ্মিং সিটি থাকে তাক প্ৰমিসিং স্বচ্ছ শহৰ এৱাৰ্ড প্ৰদান কৰা হয় আমাৰ অসমৰ যদি চাই অসমৰ গুৱাহাটী আৰু নৰ্থ লখিমপুৰ কি হৈছে টপ হৈছে ঠিক আছে গতিকে গুৱাহাটী এণ্ড নৰ্থ লখিমপুৰ হেভ ইমাৰ্জড এজ stand out performers in the Swachh Sarvekshan Award 2024-25 earning the title of Promising Swachh Shahar Award আৰু যদি আপোনালোকে স্বচ্ছ শহৰ এৱাৰ্ডৰ এই ক্যাটাগৰীটো চাই আমাৰ গুৱাহাটী 3 to 10 লাখত সোমাই ইয়াতে 44th ৰেংক পাইছে এটো মনত ৰাখিব ঠিক আছে গুৱাহাটী কত গল yes the Guwahati Municipal Corporation GMC has won the Swachh Shahar Award in 3 to 10 lakh population category securing the 44th national rank under Swachh Sarvekshan 2024 ঠিক আছে আৰু in addition to
In addition, the civic body, মানে GMC, earned the open defecation free plus and garbage free city 1-star certification, marking a milestone in Guwahati's ongoing effort toward urban cleaning and sanitation. ঠিক আছে নৰ্থ ইষ্টত যদি চাই ওভাৰঅল নৰ্থ ইষ্টত গুৱাহাটী ডিক্লেয়াৰ্ড নৰ্থ ইষ্ট ক্লিনেষ্ট কেপিটেল ইন স্বচ্ছ সাৰ্ভেক্ষণ 2024-25 বাকি ইনফৰমেশ্যনবোৰ আমি ইণ্ডিয়ান যি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম তাতে পঢ়িবলৈ ট্ৰাই কৰিম তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু যিখন পাব্লিছ হৈছিলে কিমান 1911 চনত আৰু এই বুঢ়ী আইৰ সাধুখন এৰবিকলৈ ট্ৰান্সলেট কৰিছিলে আবু সাইদ আনসাৰীয়ে আৰু বিকামিং দ্য ফাৰ্ষ্ট আছামিজ বুক ইভাৰ টু এণ্টাৰ দ্য এৰবিক লিটাৰেৰী স্পেয়াৰ আৰু লগতে দুখনমান বুক আমি আজি নিউজত পাইছিলোঁ মনত ৰাখি থৈ দিব কেতিয়াবা ডাইৰেক্ট খুলি দিব পাৰে দ্য হিষ্ট্ৰী অফ ইষ্টাৰ্ণ ইণ্ডিয়া বাই মণ্টগমেৰী মাৰ্টিন আৰু ট্ৰেভেলছ এণ্ড এডভেঞ্চাৰ ইন প্ৰভিন্স অফ আছাম বাই জন বাটলাৰ ঠিক আছে নেক্সট এক্সামত সুধি দিব পাৰে লিষ্ট 1 লিষ্ট 2 মিলাব দিয়ে লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়েও আমি অলপমান চাই থৈ দিওঁ যে হি ৱাজ দ্য ফাউণ্ডিং প্ৰেচিডেণ্ট অফ অসম ছাত্ৰ সন্মিলন অল আছাম ষ্টুডেণ্ট কনফাৰেন্স এট লতাশিল 1916 আমি পলিটিৰ ছেছনত পঢ়িছিলোঁ এবাৰ লিংক কৰি চাব ঠিক আছে আৰু 29 ডিচেম্বৰ 1931 অসম সাহিত্য সভাৰ যি শিৱসাগৰ ছেছন চলি আছিলে তাতেই ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিলে তেওঁৰ লিখনিবোৰত আমি কি পাওঁ ৰস চিপাল পাওঁ হয় নাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু সেই সভাতেই প্ৰথমবাৰৰ কাৰণে সাহিত্যৰথী বুলি তেওঁক সন্মানিত কৰা হৈছিলে ঠিক আছে লগতে এই বস্তুবোৰ মনত ৰাখিব যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা 1924 যি 7th অসম সাহিত্য সভাৰ কনফাৰেন্স হৈছিলে ক'ত গুৱাহাটীত তাতে প্ৰেচিডেণ্ট আছিলে আৰু বেজবৰুৱা started his literary career with a fair লিটিকাই serialized from first issue of জোনাকী মেগাজিনত লিখিছিলে ন লিটিকাই মনত পৰিছে আৰু ও মোৰ আপোনাৰ দেশ জানে কোনে ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু 1927ত যি আসাম ষ্টুডেণ্ট কনফাৰেন্স হৈছিলে তাতে এইটো অসমৰ জাতীয় সংগীত হিচাপে তাতে মানে স্বীকৃতি প্ৰদান কৰা হৈছিলে আৰু লগতে মনত ৰাখিব যে তেওঁৰ মৃত্যু দিৱস 26 মাৰ্চত আমি সাহিত্য দিৱস হিচাপে পালন কৰোঁ লগতে পোয়েট্ৰি কালেকশ্যন কদমকলি পদুমকলি নভেল পদুমকুঁৱৰী শৰ্ট ষ্টৰী চাই থব সুৰভি সাধু কথাৰ কুকি জোনবিৰি কেহুকলি তেনেকৈ চিলড্ৰেন লিটাৰেচাৰ জুনুকা বুঢ়ীয়াৰ সাধু ককাদেউতা আৰু নাতি ল'ৰা হয় নাই কমিক প্লিজ যদি চাই লিটিকাই নুমল পাচনি এইবোৰ ধুনীয়াকৈ লিখা হৈ আছে চাব অটোবায়োগ্ৰাফি যদি চাই মোৰ জীৱন শৰণ বহুবাৰ সুধিছে এখন কাৰ হয় বায়োগ্ৰাফিবোৰ চাব শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰতো তেওঁ লিখিছে গতিকে ধুনীয়াকৈ লিষ্ট আউট কৰি দিয়া হৈ আছে আপোনালোকে এবাৰ চাই ল'ব তাৰপিছত একুৱা টেক পাৰ্ক ইণ্ডিয়াৰ ফাৰ্ষ্ট ৱাটাৰ টেক পাৰ্ক ইনাগুৰেটেড আমাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰিছিলে ক'ত সোণাপুৰত ৰিচেণ্টলি আপোনালোকে নিউজটো পাইছে ছেট আপ বাই কলং কপিলি ইন এছ'চিয়েশ্যন উইথ নাবাৰ্ড ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ ICAR চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ CIFA দ্য ফিচাৰী ডিপাৰ্টমেণ্ট এণ্ড চেলকো ফাউণ্ডেশ্যন আৰু দ্য একুৱা পাৰ্ক ইজ দ্য ফাৰ্ষ্ট অফ ইটছ কাইণ্ড ইন আছাম ইট মে বি নোটেড ডেট দ্য পাৰ্ক শ্ব'কেছ এডভান্স টেকনলজিজ কি থাকিব aquaponics biofloc system modern fish production ornamental fish breeding and other innovative areas so important hoy amar ohomot enekwa aqua park lage kionu eta bostu mon koriba amar ohomot bil nodi bahut ase tothapiu আমি ম্যাক্সিমাম মাছ বেলেগ ৰাজ্যৰ ওপৰত ডিপেন্ড কৰিব লগা হয় আমাৰ অসমত চাব অসমৰ মানুহে বহুত মাছ খায় কিন্তু হিমান প্ৰডাকচনে নাই অন্ধ্ৰপ্ৰদেশ তেলেংগানা ইয়াৰ পৰা আহিব লাগে ঠিক আছে সো এতিয়া আমাৰ কাৰণে জৰুৰী হৈ পৰিছে যে আমি মাছৰ ক্ষেত্ৰতো ডিপেন্ডেন্ট হ'ব লাগে ইমান বিল আছে নদী আছে যদি নিজেই উৎপাদন কৰিব নোৱাৰো বেলেগৰ ওপৰত ইমান নদী বিল থাকাৰ পিছতো বেলেগৰ ওপৰত ডিপেন্ডেন্ট থাকিব লাগে তেনেহলে কথাটো কি হ'ব বেয়া হ'ব সেই কাৰণে এটা লিখা আছে আসাম ইজ এ ষ্টেট ৰিচ ইন ৰিভাৰ However, despite this, the state is dependent on the other state like Andhra Pradesh for meeting its fish demand. গতিকে এনেকুৱা যদি আমি আৰু মডাৰ্ণ ফিছ প্ৰডাকশ্যন পাৰ্ক এনেকুৱা ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক যদি বনাব পৰা যায় ষ্টেটৰ বিভিন্ন ঠাইত তেনেহ'লে এই ক্ষেত্ৰত আগবাঢ়িব পৰা যাব ঠিক আছে গতিকে আজি ইমানখিনি আছিলে নেক্সট আকৌ আমি লগ পাম